জুবিনৰ ঘটনাক লৈ গৰজি উঠিল পৰেশ বৰুৱা। জীৱিত অৱস্থাত কোনেও গুৰুত্ব নিদিলে জুবিনৰ স্বাস্থ্যক। মদ খুৱাই খুৱাই জুবিনক মদাহী কৰি পেলালে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এই মন্তব্য আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ। এনকে টিভিৰে হোৱা এটা ফোন ইন অনুষ্ঠানত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে পৰেশ বৰুৱাই। ভাল দিনত জুবিনক কোনেও নকলে মদ নাখাবি বুলি, নিচাৰ পৰা আঁতৰি থাকিবলৈ নিদিলে কোনেও পৰামৰ্শ। কাষতে থকা একাংশ ভণ্ড ভক্তই এই গতি কৰিলে জুবিনৰ। বিভিন্ন ধৰণৰ কথাবিলাক কৈ জুবিনক আৰু হিতাপ কৰাই দিছে, আৰু উৎসাহিত কৰিছে। তই দিনে ৰাতিয়ে মদ খা, খালি গান গাই থাকিবি আমাৰ কাৰণে। সিহঁতৰ মানে যিমান যুৱ চামৰ কিছু মানসিক হেৰি আছে, ডিপ্ৰেশ্যন আছে, কিবা আছে, গান শুনিলে ভাল পায়। জুবিন আমাক গান গাবই লাগিব। তই মদ খা, কি আমাৰ জুবিন দাই মদ খাওক, ৰাগিয়াল বস্তু খা, তাৰ কাৰণে ভোগ নাই। ৰাগিয়াল বস্তু খাই একদম হৈ আমাৰ স্বাস্থ্য অৱনতি ঘৰৰ সেইবিলাক খালি গানটো লাগে, শুনিব লাগে। সেই অন্ধভক্ত হলে নহবতো, তেনেকুৱা অন্ধভক্ত নহয়। ক'ব লাগে স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগে। কৈছেনে কোনোবাই? যিসকলে একেলগতে মদ খাই আছিলে আজি যে কৈছে, বিভিন্ন ধৰণৰ কথাবিলাক কৈছিলে নে জুবিনক? আজি কৈছিলে জুবিন কিয় ভাল নহল? কোনোতো আমি শুনা নাই। আমি এনে কৈছো, আজি কোনো এটাই কোৱা নাই আপুনি জুবিন মদ নাখাব দেই, এনেকুৱা নাখাব দেই, জুবিন আপুনি মদ। কোনোবাই যে কৈছে, মই 1000বাৰ কৈছিলো। কোনোবা এগৰাকী মহিলাই কৈছে নে? কোনোবা আমাৰ কি কয় মহিলাৰ ফালৰ পৰা বা কোনোবা এগৰাকীয়ে আমাৰ নাৰী কুলৰ পৰা কৈছিলে নে তাক মদ নাখাবি? কোনো আমি শুনা নাইতো। মৃত্যুৰ পিছত এইসকলে এতিয়া চকুলুটুকি দেখুৱাইছে অসমে হেৰুৱালে এক অমূল্য সম্পদ। মাজুলীৰ সত্ৰাধিকাৰৰ লগত হোৱা বিতৰ্কক লৈও মন্তব্য পৰেশ বৰুৱাৰ। জুবিনক মই ব্যক্তিগতভাৱে বহুবাৰ কৈছো, সত্ৰাধিকাৰ সকলোকো এনেধৰণৰ অভিশাপ নিদিবলৈ অনুৰোধ জনাইছো। মাজুলীৰ সত্ৰাধিকাৰে জুবিনক গেলি পচি মৰিবলৈ অভিশাপ দিয়া বুলিও উল্লেখ পৰেশ বৰুৱাৰ। আৰু মাজুলী ঘটনাটো কেনেকুৱা ধৰণৰ হেৰিয়ৰ সত্ৰাধিকাৰীসকলক যি ধৰণৰ আঘাত কৰিছিলে, তাৰ প্ৰতি আঘাতটো কেনেকুৱা ধৰণৰ হৈছে? গেলি গেলি মৰিবি তই, অচিন বেমাৰত এনেকুৱাবিলাক কৈছে। মই প্ৰথম কৈছো আপোনালোকে সত্ৰাধিকাৰ, আপুনি প্ৰভু তুল্য, ৰাইজে আপোনাক প্ৰভু বুলি মানে, যিসকলে আপোনালোকৰ শিষ্য প্ৰভু মুখত এইবিলাক কথা ওলাব নাপায়। আপুনি কওক মদ নাখাব, আমিও মদ নোখোৱা, আমি আশীৰ্বাদ কৰিছো তই ভাল ল'ৰা হবি, ভাল মানুহ হবি, আৰু প্ৰগ্ৰেছ কৰিবি। সেই কথাটো এনেকে ক'লে আৰু বেছি শুদ্ধ আছিলে বুলি মই কৈছো। আপোনালোকে এইটো ভুল কথা কৈছে। মইতো তাত থিয় হৈছো, কোনোবাই ক'লে নে মাজুলী সত্ৰাধিকাৰী যে এই অচিন ৰোগত মৰিবি তই, এনেকুৱা মৰিবি তই অচিন ৰোগ, এনেকুৱাতো প্ৰকাশ্য টেলিভিশ্যনবিলাক কৰে। সেই একে টেলিভিশ্যনত কোনোবাই ক'লে, মোৰ বাহিৰে কোনোবা কৈছিলে নে? আলফাহে জুবিনক প্ৰকৃততে ভাল পোৱা বুলি উল্লেখ পৰেশ বৰুৱাৰ। ভাল পোৱা কাৰণে আমি বিভিন্ন কামৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছিলো জুবিনক। এই মন্তব্য পৰেশ বৰুৱাৰ। সিদ্ধাৰ্থক জুবিনৰ ওচৰলৈ অনাক লৈও গৰজি উঠিল পৰেশ বৰুৱা। মৃত্যুৰ পূৰ্বে জুবিনৰ লগত সিদ্ধাৰ্থই কৰা অন্যায়ৰ বিষয়ে আমাক কিয় কোৱা নাছিল? প্ৰশ্ন পৰেশ বৰুৱাৰ। কোনো কোৱা নাই। কোনে তেতিয়াহ'লে জুবিনক বেছি ভাল পাইছিলে? কোনে বেছি জুবিনক? সংযুক্ত মুক্তি বাহিনী অসমে ভাল পাইছিলে। তাক অসমে তাক বেছি ভাল পাইছিলে, আৰু সেইকাৰণেতো তাক কৈছে এইটো নাখাবি, এইটো নকৰিবা। এতিয়া মৃত্যুৰ পিছতে এইবিলাক কথা ওলাব পাৰে নে? জুবিনৰ বা সিদ্ধাৰ্থ এনেকুৱা কৰিছে, সিদ্ধাৰ্থ এনেকুৱা খাইছে, চামকানু এনেকুৱা কৰিছে, আমুকে এনেকুৱা কৰিছে। তেতিয়া প্ৰকাশ্যে কিয় কৰা নাই? প্ৰকাশ্য কিয় কৰা নাছিলে যে সিদ্ধাৰ্থ কোন? সিটো অতি মানৱ নহয় নে? সিটো অতি মানৱ নহয়। অসমৰে অনা অসমীয়া বুলি ক'বলৈ নাযাওঁ বাৰু। অসমতে আছে ইমান দিন, অসমৰে মানুহ বুলিয়ে কৈছো। সি তাৰ কথা নাজানে নেকি? এবাৰ আজি জুবিনৰ হত্যাকাৰী বুলি কৈছে। হত্যাকাৰী আমি কেনেকে চিনাক্ত আমি কৰিম নেকি? আমাৰ আইনত দিয়া নাই ন আমি হত্যাকাৰী বুলি ক'বৰ কাৰণে। মদ খুৱাবলৈ জুবিনক দোষাৰোপ কৰিব নোৱাৰি, খুৱাই দিয়া সকলোহে জগৰীয়া। জুবিনৰ মৃত্যুক লৈ একাংশই অসমৰ ৰাইজক আৱেগিক কৰিবলৈ চেষ্টা চলোৱাৰ মন্তব্য পৰেশ বৰুৱাৰ। ছিংগাপুৰৰ তদন্ত প্ৰক্ৰিয়া আৰু চিকিৎসা ব্যৱস্থা বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ।
অসম আৰু ভাৰতৰ লগত তুলনা নহয় ছিংগাপুৰৰ তদন্ত আৰু চিকিৎসা ব্যৱস্থা। এতিয়া ইহঁতৰ মানে ছিংগাপুৰৰ যিটো পষ্টমৰ্টেম ৰিপৰ্ট সেইটোতো ফাউল প্লে নাই বুলি কৈছে। হয়, ছিংগাপুৰৰ কৈছে মৌখিকভাৱে সেইটো কৈছে। আৰু এতিয়া ধৰক এতিয়া আমি আমাৰ কিছুমান ছিংগাপুৰৰ বিষয়ে বা ছিংগাপুৰ কিমান জানে, হয় কিছুমানে জানে, আমাৰ 30% মানুহে ছিংগাপুৰ জানিব পাৰে যিসকলে গৈ আছে, যিবিলাকে পঢ়া শুনা কৰিছে বা ঘৰত থাকিও ছিংগাপুৰৰ বিষয়ে জানে, ছিংগাপুৰৰ নীতি নিয়ম আইন শৃংখলা বা সিহঁতৰ মেডিকেল ছায়েন্সৰ ওপৰত কিমান অভিজ্ঞতা আছে। তো আমাৰ যিখিনি জানো, আমিতো আজিয়ে নহয়, মই 90 দশকৰ পৰাই জানো তো ছিংগাপুৰ কিমান মানে মেডিকেল ছায়েন্সত কিমান ডেভেলপ, আজি কিমান ডেভেলপ আমি জানো ন, এইবিলাক জনাৰ কাৰণে কৈছোঁ। আৰু সিহঁতৰ প্ৰশাসনিক চিষ্টেমটো কিমান নিকা, পুলিচ প্ৰশাসনটো কিমান নিকা, ইহঁতে তাততো কাৰাপশ্যনটো নিলেই বুলিয়ে ক'ব লাগিব। কাৰাপশ্যন নাই, ড্ৰাগছৰ ওপৰত 100% মানে 0 টলাৰেঞ্চ, আৰু লগে লগে সিহঁতৰ ন্যায় চিষ্টেমটো একদম একেবাৰে কি ধৰণে সিহঁতে কোনো মাৰপিট নকৰাকৈ সিহঁতে চাইণ্টিফিক ইণ্টিগ্ৰেশ্যন কৰে, সেইবিলাকতো আৰু তুলনা কৰিব নোৱাৰি। ভাৰতৰ লগত কোনো তুলনা নহয়, অসমৰ লগতো নহয় আৰু।